তো hey দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো সকলো কণ্টেণ্ট ক্ৰিয়েটাৰলৈকে এটা ডাঙৰ খবৰ। আপুনি যদি ভিডিঅ' বনায় আপোনাৰ কাৰণে এটা বহুত ডাঙৰ খবৰ, ডাঙৰ গৰ্বৰ কথা আপোনালোকক কৈ আছোঁ। এতিয়া মানে যোনে ছ'চিয়েল মিডিয়া ইউজ কৰে, ছ'চিয়েল মিডিয়াত ভিডিঅ' বনায় সিহঁতৰ কাৰণে এইটো ভাল খবৰ। এতিয়া মানে আমি ধৰি লওক ইউটিউবত পাৰ্ট টাইম জব কৰি থকা নিচিনা কৈছিলোঁ, কিন্তু এতিয়া মানে তেতিয়া ভেলুটো কম আছিলে আৰু এতিয়া ভেলুটো বেছি হৈ গ'ল। যেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ মানে ভেলুটো বেছি থাকে, তো এতিয়া আমাৰ কাৰণেও ভাল হৈছে যে আমাৰ কাৰণেও এতিয়া মানে ভেলুটো বহুত ওপৰত থাকিব। কাৰো তাতে লিগেল আইডেণ্টিটি নাছিলে আৰু এতিয়া এটা ভাল খবৰ যে এতিয়া চবৰে ঠাইতে লিগেল আইডেণ্টিটি থাকিব। কোনোবা মানুহে যদি তুমি ডাঙৰ হয় কি কৰিবা, মানে তোমাৰ ডাঙৰ হয় ড্ৰিম কি আছে, তো কিছুমানে কয় মানে মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, কিন্তু এতিয়া আপোনালোকে মানে গৰ্বত ক'ব পাৰিব যে মই এজন কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ম। হবি নহয়, এইটো এতিয়া প্ৰফেশ্যন হ'ব, য'ত মানে লিগেল আইডেণ্টিটি থাকিব। হবি মানে হৈছে মানে তাৰ চখ আছে সি ভিডিঅ' বনায়, কিন্তু এতিয়া নহয়, ভিডিঅ' বনোৱাটো এটা প্ৰফেশ্যন হ'ব। এবছৰত 25% গ্ৰ'থ হয়। কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি বস্তুৰ মানে এডভাৰটাইজ কৰিব পাৰে, সেইটো চাই পেলাই বেলেগ মানুহে তাক কিনে, তাৰ বস্তুটো ভাল নে বেয়া, কিমানে ইউজ কৰিছে সেইটো গম পায়। কেইদিনমানৰ পিছত মানে ভাল খবৰ আহি আছে যে চৰকাৰী স্কুলত কলেজত কণ্টেণ্ট লেম্প হ'ব। আপোনালোকে যদি বেংকত লোন ল'বলৈ যায়, তাত অপশ্যন থাকে যে বিজনেছ ফৰ্ম ফিল আপ কৰিব দিব, আৰু ফৰ্ম ফিল আপ কৰিবলৈ তাত লিখা থাকে বিজনেছ টাইপছত মানে ধেৰ কিবা কিবি থাকে। তাত এতিয়া থাকিব ইনফ্লুৱেঞ্চাৰ বুলি। এতিয়া ইমান সহজ হৈছে, লোনবিলাকো পটককৈ মানে পাছ হৈ যাব পাৰিব। এইটো এতিয়া বহুত ডাঙৰ ভাল আৰু গৰ্বৰ কথা যে যোন মানে কণ্টেণ্ট ক্ৰিয়েটাৰ থাকে তাৰ কাৰণে এইটো বহুত এটা ডাঙৰ কথা। তো যোনে যোনে ভিডিঅ' বনায় তাক মানে বহুত প্ৰাউড হ'ব এতিয়া।